হঠাৎ ডাঙৰ ঘোষণা দুখীয়াৰ ঘৰে মাতি ল'ব চৰকাৰে। সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া চাওক, যিহেতুকে সন্মুখত নিৰ্বাচন আহি কাষ পাইছে, ওচৰ চাপিছে, এতিয়া ইখনৰ পিছত সিখন জনতা সভা পাতি আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে খুব জনসমাৱেশ ঘটাই আছে, খুব মানে মিটিংবিলাক কৰি আছে। আৰু এতিয়া যোৱাকালি এখন মিটিঙত মানে সভাত তেওঁ বহুতো বক্তব্য দিয়া দেখিলোঁ, মিটিঙত বহুত ভাষণ দিয়া দেখিলোঁ। ভাষণত কৈছে, কাৰণ তেওঁ অসমখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰিব বিচাৰিছে। অসমখন যিটোকে সৰ্বশ্ৰেষ্ঠ কৰিব বিচাৰিছে, গতিকে অসমখন এতিয়া কিছু জংঘল চাফা কৰিম বুলি কৈছে। অসমত হেনো বহুত জংঘল আছে আৰু জংঘলবোৰ তেওঁ চাফা কৰিব। অসমত আৰু কোনো ধৰণৰ জংঘল নাথাকে বুলি কৈছে। এতিয়া কেনেকুৱা ধৰণৰ জংঘল চাওকচোন। যেতিয়া যোৱাবাৰ নিৰ্বাচন হৈছিল, নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ মামাই কৈছিল, মানে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমি মহিলাসকলৰ মাইক্ৰ' ফাইনেন্স যিমান আছে, মই ইলেকশ্যনত যদি জয় হওঁ, ইলেকশ্যনৰ পিছতে মাইক্ৰ' ফাইনেন্স সম্পূৰ্ণ ঋণ মই মাফ কৰি দিম। আপোনালোকে আৰু আই মাতৃসকলে এই ঋণ ধাৰ মাৰিব নালাগে, আপোনালোকে ঋণ ধাৰ মাৰিব নালাগে, মই কৰি দিম। আৰু সেই অনুপাতে সকলো মহিলাই মামাক জয়ী কৰালে। মামা মানে মুখ্যমন্ত্ৰী আসনত বহিলে, গাদী পালে। যেতিয়া তাৰে পিছত কি হ'ল, তেওঁ নিদিম বুলিয়ে ভাবিছিলে। এদিন মই এটা সাক্ষাতত পাইছিলোঁ, তেওঁ কৈছে যে মই ইলেকশ্যনৰ কাৰণেহে কৈছিলোঁ। যি কি নহওক, তাৰপিছত তেওঁ দিলে কিছু, নিদিয়া নহয়। যেতিয়া মহিলাসকলে মানে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল, তেতিয়া আই মাতৃসকলক যিটোকে কথা দিছিলে অলপমান দিলে, নিদিয়া নহয়। কাৰোবাক 25,000, কাৰোবাক 10,000, এনেকুৱা ধৰণৰ কিবা কিবি ছিষ্টেম কৰি অলপ চলপ ধাৰ মাৰিছে, নামাৰা নহয় মাইক্ৰ' ফাইনেন্সৰ মহিলাসকলক। কিন্তু তেওঁ যে প্ৰতিশ্ৰুতি দিলে যে সকলো মহিলাৰে মই ধাৰ মাৰিম, মাইক্ৰ' ফাইনেন্সৰ যিমান ঋণ আছে মই মাৰিম, আপোনালোকে মাৰিব নালাগে। আৰু তেওঁৰ এই বক্তব্যটো শুনাৰ পিছত বহুত মহিলা বহি গ'ল। যিটোকে লকডাউনৰ সময় আছিল, ধাৰ মাৰিব নোৱাৰে, আৰু লকডাউনৰ অজুহাত দেখাই চব মহিলা বহি গ'ল যে মামাই যিটোকে মানা কৰিছে, মুখ্যমন্ত্ৰী মানা কৰিছে দিব নালাগে, গতিকে আমাক ঋণ মাৰি দিব, আমি এটকাও দিব নোৱাৰোঁ। মাইক্ৰ' ফাইনেন্সত যদি ছাৰ বা বাইদেউহঁতে ঘৰত যায়, তেতিয়া প্ৰতিগৰাকী মহিলাই কয় যে আমাক মামাই কৈছে চৰকাৰৰ ফালৰ পৰা মাফ কৰিব বুলি কৈছে, আমি নিদিওঁ। তেনেকুৱা ধৰণৰ কোৱাৰ কাৰণে বহুত মহিলা বহি গৈছে, দিব নোৱাৰিলে আৰু বহুতকো ধাৰে মাৰিলে। কিন্তু এটা কথা কওঁ, চাওক, বহুত মহিলাই পোৱা নাই। আৰু ময়ো এগৰাকী মাইক্ৰ' ফাইনেন্সৰে মহিলা হয়। ময়ো মাইক্ৰ' ফাইনেন্সৰ লোন লৈ বহুত বছৰ ধৰিলোঁ, মোটামুটি আজি 10 বছৰমানৰ পৰা মই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈয়ে আছোঁ, ধাৰ মাৰি আছোঁ। যেতিয়া লকডাউন দিছিল, তেতিয়া লকডাউনৰ সময়ত যিটোকে ইনকাম টোটেলি বন্ধ হৈ আছিল, ধাৰ মাৰিব পৰা নাছিলোঁ। কিন্তু ধাৰ নামাৰিলেও লকডাউন খোলাৰ লগে লগে, যেতিয়া লকডাউন বন্ধ হৈ গ'ল, মানে খোলা হ'ল চাৰিওফালে, তেতিয়া লগে লগে মই প্ৰতিটো কিস্তিয়ে মাৰি গৈছিলোঁ, যাৰ কাৰণে আজি মই বিপদত পৰা নাই। কিন্তু মোৰ নিচিনা আৰু হাজাৰজনী মহিলাই কি কৰিছে, যিহেতুকে লকডাউন দিলে, ইনকাম চ'ৰ্চ বন্ধ হৈ গ'ল, আৰু ইপিনে চৰকাৰৰ ফালৰ পৰা মানা কৰিছে, টোটেলি তেওঁলোকে ঋণ বন্ধ কৰি দিলে, যে আমাক চৰকাৰৰ পৰা মানা কৰিছে। তাৰ কাৰণে কি হৈছে, তেওঁলোকে বহুতে পোৱাও নাই। বহুতে পাইছে 25,000, 20,000 টকা, 10,000, কিন্তু বহুতে পোৱাও নাই। কিন্তু নোপোৱাসকলে বহি গৈছে, কাৰণ মামাই কৈছে। গতিকে বহি যোৱাসকলৰ কি হ'ব, তেওঁলোকৰ হয়তো ভৱিষ্যত ল'ৰা ছোৱালীলৈকে এই ঋণ খেদিব, এই ঋণে তেওঁলোকক খেদিব, কিন্তু আজি তেওঁলোকে বুজি পোৱা নাই। এতিয়া চাওক, বহুত মহিলাৰ ঋণ মানে চক্ৰবৃদ্ধি সুতত গৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ পিনে। কিন্তু মই দিন ভাল, মই মামা বা আন যিয়ে নকওক, যোনে নকওক, মই সেই সময়ত এটা কথা কৈছিলোঁ যে মুখ্যমন্ত্ৰী থৈ দিয়ক, মুখ্যমন্ত্ৰী আমাক লোন দিয়া নাই, কাৰণ লোন লৈ আমি চলি আছোঁ। আমি দুখীয়া মানুহখিনি অন্ততঃ মাইক্ৰ' ফাইনেন্সৰ লোন লৈ আমি বহুত ওপৰত গৈছোঁ, বহুত আগবাঢ়িছোঁ, বহুত কামত মন দিব পাৰিছোঁ বা বহুত কাম কৰি যাব পাৰিছোঁ। গতিকে আমি দুখীয়া মানুহ, যিটোকে আমাক মুখ্যমন্ত্ৰী ঋণ দিয়া নাই, লোন দিয়া নাই, গতিকে মুখ্যমন্ত্ৰীৰ কথা মতে বহি থাকিলে নহ'ব। আমি ইনকাম কৰিব লাগিব, আমি লোন ধাৰ মাৰিব লাগিব, আৰু এই লোন ধাৰ মাৰিলে নেক্সট আকৌ লোন পাম। সেই বুলি ভাবি মই কাৰো কথা নুশুনিয়ে মই মানে লোন ধাৰ মাৰি গৈছিলোঁ। আৰু ধাৰ মাৰি যোৱাৰ কাৰণে আজি মই পূৰা চাফা, মোৰ একো নাই। কিন্তু মই চৰকাৰৰ ফালৰ পৰা নাপালোঁ। সেই সময়ত মোৰো লোন আছিল, যেতিয়া মুখ্যমন্ত্ৰী কৈছিল তেতিয়া মোৰো লোনেই আছিল, কিন্তু মোকতো এটকাও দিয়া নাই। যদি মই আজি ধাৰ নামাৰিলোহেঁতেন, আজি মোৰ অৱস্থা কি হ'লহেঁতেন, কিন্তু মোৰ ভৱিষ্যতে ল'ৰা ছোৱালীলৈ খেদিলোঁ হয় এইবিলাক চক্ৰবৃদ্ধি। কাৰণ বেংকৰ ধাৰ, বেংকৰ ঋণ, মাইক্ৰ' ফাইনেন্স এটা বেংক,
গতিকে এইবিলাক মই ফচাই নথলোঁ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰু যদিকে মই লোন লৈছোঁ মই ধাৰ মাৰিম বুলি ভাবি মাৰি গ'লোঁ মোক কোনো চৰকাৰৰ কথা শুনা নাই কিন্তু বহুত মহিলাই চৰকাৰৰ কথা শুনি বহি থাকিল যাৰ কাৰণে আজিও তেওঁলোকে বিপদত পৰিছে ছাৰ বাইদেউসকলে আহি কয় যে ভৱিষ্যতে দিগদাৰ হ'ব হয় ভৱিষ্যতে দিগদাৰ হ'ব কিন্তু উপায় নাই যদিকে মামাই কৈছিল তেনেকৈ কিন্তু এতিয়া চক্ৰবৃদ্ধি সুদ বাঢ়ি বাঢ়ি বহুত বেছি হৈ গৈছে তেওঁলোকে ইমান ধাৰ মাৰিব পৰা নাই এতিয়া মহিলাসকলৰ খেলাটো গ'ল এইবাৰ ধৰিছে কি জানেনে নতুন এটা কামত হাত দিয়া বুলি কৈছে মামাই সুদকাৰী সুদখোৰসকলক যিবিলাক মানুহে সুদত টকা লৈছে সুদত টকা লোৱাবিলাকক আৰু সুদ ঘূৰাই দিবলৈ মানা কৰিছে যে মামাই হেনো তেওঁলোকক জেললৈ নিব যিবিলাকে সুদলৈ টকা দিছে আৰে চাওক সুদলৈ টকা কোনে লয় চাকৰিয়াল মানুহে নলয় যিবিলাক মানুহ দুখীয়া বিপদত পৰে দুখীয়া মানুহখিনি সুদত টকা লৈ পিনে কিবা এটা কৰিম বুলি আশা কৰে বা কিবা এটা কামত যেতিয়া প্ৰয়োজন হয় ক'তো টকা নাপাওক আজিকালি কোনেও এনে টকা নিদিয়ে সুদত হ'লেও আনি পেলাই কাম এটা কৰে গতিকে সুদত টকা লৈ পিনে তেওঁলোকে যদি কিবা এটা কাম কৰিছে আজি আকৌ মামাই এটা ডিচিশ্যন দিছে যে সুদত টকা আপোনালোকে ঘূৰাই নিদিব যদি ঘূৰাই নিদিয়ে হয় সেই যিয়ে সুদত টকা দিছে সেই মানুহজনক আজি জেললৈ নিম বুলি কৈছে নিব কিন্তু কালি জেলৰ পৰা আহি আকৌ মানুহজনে সোধাই এৰিবনে আপোনালোকে চিন্তা কৰক গতিকে এই ডিচিশ্যন যে মামাই লৈছে মোৰ হ'লে একদম ভাল লগা নাই আপোনালোকৰ বা কেনেকুৱা লৈছে নাজানো এতিয়া চাওক মহিলাসকলক লুটা পুটা হৈ গ'ল এইবাৰ পুৰুষসকলক ধৰিছে যে পুৰুষসকলে যে সুদত টকা লৈছে এইবাৰ পুৰুষসকলৰো এনেকুৱা লাগিছে যেন পুৰুষসকলে যদি ধাৰ নামাৰে এদিন তেওঁলোকৰো চক্ৰবৃদ্ধি সুদত লগাব সেই সুদকাৰীসকলে যিবিলাকে সুদ খায় তেওঁলোকে কি এনে তেওঁলোকৰ ফকতীয়া টকা নেকি যে কাৰোবাক এনে দিব 1 লাখ টকা যদি দিছে সুদত দিছে তেওঁলোকৰ এটা বিজনেছ গতিকে সাধাৰণ মানুহে সুদত ল'বলৈ নাযায় যোন মানুহ বিপদত পৰিব কতো নাপায় তেতিয়া তেওঁলোকে সুদত ল'ব যায় গতিকে সুদত লোৱা মানুহখিনিক আজি মুখ্যমন্ত্ৰী কৈছে জংঘল চাফা কৰিম বুলি কৈছে অসমখন শ্ৰেষ্ঠ কৰিম বুলি কৈছে কিন্তু কিমানজনৰ কৰিব কিমানক আজি সুদত চলা মানুহ ঢেৰ আছে চাকৰিয়ালখিনি নচলিব পাৰে সাধাৰণ ব্যৱসায় বাণিজ্য কৰা মানুহখিনি প্ৰায় সুদত টকালৈ চলি আছে গতিকে এই মানুহখিনিৰ অৱস্থা কি হ'ব কাইলৈ যদি সুদত টকা নিদিয়ে আজি মামাৰ কথা শুনি যেনেকৈ মহিলাসকলে মাইক্ৰ'ফাইনেন্সৰ ঋণ ধাৰ মাৰা নাই আজি বিপদত পৰি আছে গতিকে এনেকৈ যদি মামাৰ কথা শুনি যদি তেওঁলোকে যদি ধাৰ নামাৰে তেনেহ'লে কাইলৈ তেওঁলোকৰ ঘৰে মাটি হয়তো গুচি যাব পাৰে কাৰণ সুদত দিয়া টকা মানুহজনে এনে নেৰে চক্ৰবৃদ্ধি সুদ লগাই লৈ ঘৰে মাটি তেওঁলোকে লৈ যাব ল'বয়ে আৰু চাওক আমি গম পাওঁ অলপতে যে মানস চলাই সিদ্ধাৰ্থ বৰগোহাঁইক মাৰিছে 35 লাখ টকাৰ বিনিময়ত সিদ্ধাৰ্থ বৰগোহাঁইক সুদতো দিয়া নাছিল এনে দিছিল ধাৰলৈ সম্ভৱ আৰু সেই টকাক ধাৰ খোজাৰ পিছত ৰিটাৰ্ণ খোজাৰ পিছত সিদ্ধাৰ্থ বৰগোহাঁইকে মাৰি দিলে আৰু আপুনি মোক 1 লাখ টকা দিব কথাটো আজি মোক আপুনি 1 লাখ টকা দিব মই বিপদত পৰাৰ কাৰণে কালি যদি মই আপোনাক ধাৰ নামাৰোঁ আপুনি মোক সোধাই দিব ঘৰত আহি মাৰি থৈ যাওঁতে বেছি সময় নালাগে এতিয়া এনেকুৱা হৈছে হিংসাৰ বাহ বলিব ধৰিছে কাৰণ চৰকাৰখনে এনেকুৱা ধৰণৰ আঁচনি ওলাব ধৰিছে আঁচনি নহয়তো জংঘল চাফা কৰিম বুলি কৈছে জংঘল চাফা কৰাতে হয়তো বহুত ভাল মানুহো মৃত্যুমুখত পৰিব পাৰে ভাল মানুহো বিপদত পৰিব ধৰিছে এনেকুৱা লাগিছে গতিকে মই এটা সকলোকে আহ্বান কৰোঁ অনুৰোধ কৰোঁ মামাৰ কথা শুনি কোনেও সুদত টকা ধাৰ নামাৰাকৈ নাথাকিব যদি আপোনালোকৰ ভৱিষ্যতৰ ৰাস্তা ক্লিন কৰিব বিচাৰিছে যদি আপোনালোকে ভৱিষ্যত মানে শান্তিত ল'ৰা ছোৱালীৰ লগত জীয়াই থাকিম বুলি ভাবিছে সুখেৰে খাম বুলি ভাবিছে আপোনালোকে মামাৰ কথা বা মুখ্যমন্ত্ৰীৰ কথা শুনি আপোনালোকে সুদত টকা ধাৰ নামাৰাকৈ নাথাকিব নহ'লে বিপদ আপোনাৰে হ'ব মুখ্যমন্ত্ৰী তেওঁ আসন পোৱাৰ পিছত হয়তো পাহৰিব পাৰে বা ধাৰ মাৰিলেও 100 জনৰ ভিতৰত 60% 60 জনে মাৰিব 40 জনে নামাৰে যেনেকৈ মাইক্ৰ'ফাইনেন্সৰ ঋণ মোৰো হৈছিল মোৰতো মাৰা নাই যদি আজি মই ঋণ নামাৰিলোহেঁতেন আজি মোৰ কি অৱস্থা হ'ল কিমান টকা হৈ গ'লেহেঁতেন আজি কিন্তু আজি মোৰ নাই এটকাও ধাৰ নাই কাৰণ মই চব মাৰি পেলালোঁ মইতো মুখ্যমন্ত্ৰীৰ পৰা এটকাও পোৱা নাই কিন্তু মুখ্যমন্ত্ৰীৰ কথা শুনি যদি মই নামাৰিলোহেঁতেন মাইক্ৰ'ফাইনেন্স ধাৰ কি অৱস্থা হ'লহেঁতেন গতিকে মই সকলোকে বিনম্ৰ অনুৰোধ কৰোঁ কাৰো যাতে ঘৰে মাটি বিক্ৰী নাযায় টকাৰ খেলটো বহুত বেলেগ ধৰণৰ খেল গতিকে ঘৰে মাটি যাতে কোনেও ল'ব নোৱাৰে তাৰে কাৰণে আপোনালোকে কাৰো কথা নুশুনি যাৰ পৰা টকা লৈছে যেনেকৈ লৈছে তেনেকৈ ধাৰ মাৰি যাওক তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতটো ভাল হ'ব বুলি মই ভাবোঁ এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই